তাৰ আগতে যেনে গৌৰৱ গগৈয়ে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ভাৰতবৰ্ষক নেতৃত্ব দিয়ে সংসদৰ মজিয়াত শক্তিশালীভাৱে তেখেতে বিভিন্ন ধৰণৰ প্ৰশ্নৰে ব্যতিব্যস্ত কৰি তোলে আৰু আন্তৰ্জাতিক পৰ্যায়তো তেখেতৰ বক্তব্য অতি স্পষ্ট বা আমি অসমৰ নাগৰিক হিচাপে আমি সকলোৱে নিশ্চয় গৌৰৱ কৰোঁ। গৌৰৱ গগৈ ডাঙৰীয়া, আজি এটা ঘটনা ঘটিল, আপুনি নিশ্চয় লক্ষ্য কৰিছে। মই কথাটো অসমৰ প্ৰেক্ষাপটত যোৱাৰ আগতে মই সেই প্ৰেক্ষাপটত যাব বিচাৰিছোঁ। এনেকুৱা এটা পৰ্যায়লৈ গ'ল জানে আজি ভাৰতবৰ্ষ যেন 47 চনৰ পূৰ্বৰ ব্ৰিটিছ ৰাজৰ তলত যেন আমি আছোঁ। আজি আমেৰিকাই ভাৰতবৰ্ষক ক'বলগীয়া হৈছে যে 30 দিনৰ তোমালোকক সময় দিছোঁ, তোমালোকে এতিয়া ৰাছিয়াৰ পৰা তেল ল'ব পাৰে। ভাৰতবৰ্ষই তেল ল'ব ৰাছিয়াৰ পৰা আৰু আমেৰিকাৰ নিৰ্দেশত ল'বলগীয়া হ'ব। এই গোটেই পৰিৱেশটোৰ ওপৰত আপুনি আজি লোকসভাৰ মজিয়াত আপুনি নিশ্চয় এই কথাখিনি নিজে দাঙি ধৰিলেহেঁতেন যদি সংসদ থাকিলেহেঁতেন। এই ক্ষেত্ৰত মই আপোনাৰ পৰা মন্তব্য বিচাৰিছোঁ। চাওক, এটা সময়ত যেতিয়া ৰাছিয়া ইউক্ৰেইনৰ মাজত যুদ্ধ চলি আছিল, সেই সময়ত আমেৰিকাৰ চৰকাৰে আমাৰ ওপৰত যথেষ্ট হেঁচা প্ৰয়োগ কৰিছিল যে ভাৰতবৰ্ষই ৰাছিয়াৰ পৰা কোনো ধৰণৰ ইম্পৰ্ট ল'ব নালাগে। এই সময়ত দেশৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী আছিল। কিন্তু সেই সময়ত তেওঁ ক'লে যে নহয়, আমি ভাৰতৰ স্বাধীন কণ্ঠ, ভাৰতৰ স্বাধীন সিদ্ধান্ত যে আমি যিকোনো দেশৰ লগত নিজৰ স্বাৰ্থৰ বাবে আমি নিজৰ এটা সম্পৰ্ক বা আমি সৃষ্টি কৰিব পাৰোঁ। সেইজনৰ প্ৰধানমন্ত্ৰী আৰু আজিৰ তাৰিখত প্ৰধানমন্ত্ৰীৰ মাজত যথেষ্ট পাৰ্থক্য আমি দেখা পাইছোঁ। যিহেতু আজি আমেৰিকা চৰকাৰে কৈছে যে তোমালোকে তেল ল'ব নোৱাৰা, আৰু আমি তেওঁলোকৰ কথাবোৰ মানি লৈছোঁ। ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ পৰা আজিলৈকে মাজত কি ঘটনা ঘটিলে যাৰ বাবে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ সুৰটো সলনি হ'ল, তাৰ ইংগিত ৰাহুল গান্ধী ডাঙৰীয়াই যোৱা লোকসভা ছেশ্যনত দিবলৈ চেষ্টা কৰিলে। তেওঁৰ কণ্ঠটো ৰুদ্ধ কৰিবলৈ আপ্ৰাণ চেষ্টা বিজেপিয়ে কৰিলে আৰু কৈছে নিশ্চয় আমেৰিকাৰ চৰকাৰে কিবা ধৰণৰ এটা হেঁচা প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ ওপৰত ব্যৱহাৰ কৰিলে, যাৰ বাবে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আজিৰ তাৰিখত আমেৰিকাৰ কথা শুনিবলৈ বাধ্য হৈছে। আৰু ভাৰত কোন দেশৰ পৰা তেল ল'ব সেইটো বিদেশৰ শক্তিয়ে কেনেদৰে নিৰ্ধাৰিত কৰিব পাৰে? ছভাৰেনিটিৰ ওপৰত প্ৰশ্ন আহে, নিশ্চয় ছভাৰেনিটিৰ ওপৰত প্ৰশ্ন আহে। আৰু প্ৰশ্ন আহিল যে কি লেভাৰেজ আমেৰিকাৰ চৰকাৰৰ ওচৰত এনেকুৱা কি অস্ত্ৰ আছে যাৰ সন্মুখত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আজি হাৰ মানিবলৈ হ'ল আৰু ভাৰতৰ স্বাধীনতা হেৰুৱাবলৈ হ'ল। তাৰ দুটা ইংগিত ৰাহুল গান্ধী ডাঙৰীয়াই যোৱা সদনত কৈছিল। এটা হ'ব পাৰে যে আদানী সম্পৰ্কত এটা কেছ আজিও আমেৰিকাৰ চলি আছে আৰু আদানী আৰু বিজেপি দলৰ মাজত কিমান এটা গোপন বুজাবুজি আছে সকলোৱে জানে। আৰু দ্বিতীয় হ'ল যে এপষ্টাইন বিষয়া ওপৰত এটা তদন্ত চলি আছে, য'ত ভাৰত চৰকাৰৰ বৰ্তমানৰ মন্ত্ৰী হৰদীপ সিং পুৰী ডাঙৰীয়াৰ নাম উল্লেখ কৰা গৈছে। এই দুইটা তদন্তৰ কাৰণে ৰাহুল গান্ধী ডাঙৰীয়াৰ ক'বলগীয়া কথা যে এই দুটা বিষয়ৰ বাবে আজি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া যি তেওঁলোকে এটা স্পষ্টবাদী এটা স্থিতি লৈছিল ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ মাজত, আজিৰ তাৰিখত সেই স্পষ্টবাদী স্থিতি ল'ব পৰা নাই আদানী আৰু এপষ্টাইন। এইটো গুৰুত্বপূৰ্ণ এটা বিষয় যে ভাৰতবৰ্ষই কি সিদ্ধান্ত কৰিব, কি কৰিব, ক'ৰ পৰা তেল ক্ৰয় কৰিব, কেতিয়া কৰিব, এই গোটেই বিষয়বিলাকো যদি আমেৰিকাৰ পৰা যদি কণ্ট্ৰল কৰিবলগীয়া হয়, নিৰ্দেশ দিবলগীয়া হয়, স্বাভাৱিকভাৱে প্ৰশ্ন এটা আহিল যে আমেৰিকাৰ দ্বাৰা নিয়ন্ত্ৰিত অৱস্থালৈ ভাৰতবৰ্ষখন আহিল নেকি? কাৰণ ইতিমধ্যে যিটো ট্ৰেডৰ ক্ষেত্ৰত যিকেইটা সিদ্ধান্ত হ'ল, যিটো ভাৰতবৰ্ষৰ যিটো এগ্ৰ' ছেক্টৰত সাংঘাতিক এটা ভয়ংকৰ অৱস্থালৈ গতি কৰিব নিশ্চয়। কিন্তু ইয়াত এটা কথা ক'বলৈ মই বিচাৰোঁ কি নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেশৰ প্ৰধানমন্ত্ৰী, আদানীৰ ওপৰত তদন্ত হ'লে হওক, এপষ্টাইনৰ ভিতৰত কোনোবা ভাৰত চৰকাৰৰ মন্ত্ৰীৰ নাম ওলাইছে ওলাওক, তেওঁ বলিষ্ঠ পদক্ষেপ লওক। দেশৰ কাৰণে আমাৰ অটনমি আমি কেনেদৰে আমি ছেক্ৰিফাইচ কৰিব পাৰোঁ, তেওঁ বলিদান কৰিব নালাগিছিল। আপুনি ট্ৰেডৰ কথা ক'লে, আপুনি এনাৰ্জি ছিকিউৰিটিৰ কথা ক'লে, আপুনি ছভাৰেনিটিৰ কথা ক'লে। দেশৰ প্ৰধানমন্ত্ৰী আজি দেশক এনেদৰে বলিদান কৰাটো উচিত নহয়। আৰু ক'ৰবাত দেশতকৈ তেওঁ নিজৰ ব্যক্তিগত স্বাৰ্থ বেছি গুৰুত্বপূৰ্ণ, আদানীক বচোৱা, নিজৰ মন্ত্ৰীক বচোৱাটো বেছি গুৰুত্বপূৰ্ণ, সেই কথাখিনি আজি ৰাইজৰ মাজত চৰ্চিত হৈছে। এইটো এটা ইউ টাৰ্ণ কেন্দ্ৰীয় চৰকাৰ নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে এটা ইউ টাৰ্ণ লৈছে। ভাৰতবৰ্ষৰ ছভাৰেনিটিৰ ওপৰত প্ৰত্যাহ্বান জনাব পৰাকৈ, প্ৰত্যাহ্বান হ'ব পৰাকৈ আমেৰিকাৰ নিৰ্দেশত পৰিচালিত হোৱাৰ এটা ব্যৱস্থা ইতিমধ্যে হৈছে। মই ভাবোঁ যে এই ক্ষেত্ৰত অধিক নিশ্চয় আলোচনা হ'ব। একেটা ইউ টাৰ্ণ মই গৌৰৱ গগৈৰ পৰা জানিব বিচাৰিম। আন এটা ইউ টাৰ্ণটো হ'ল এইটো আমেৰিকাত বা নতুন দিল্লীত নহয়, সেইটো গুৱাহাটীত নহয়, গুৱাহাটীৰ মাজমজিয়াৰ দিছপুৰত। সেই ইউ টাৰ্ণটো হ'ল ইমান দিনে
যোৱা সময়ছোৱাত আমি দেখি আহিছিলোঁ অসম চৰকাৰৰ নেতৃত্বত থকা অসম চৰকাৰৰ মুখ্যমন্ত্ৰী অসমৰ জনগণৰ অভিভাৱক স্বৰূপ মুখ্যমন্ত্ৰী ৰাজনৈতিকভাৱে তেখেত অভিভাৱক অসমৰ মুখ্যমন্ত্ৰী হিচাপে মুখ্যমন্ত্ৰীয়ে ইমান দিন কৈ আছিল যে যিমানবিলাক বাহিৰৰ পৰা আহিছে যিসকল মিয়া বুলি তেখেতে সন্মান কৰিছিল লাহে লাহে তেওঁলোকে অচিনাকি বুলি কোৱা আৰম্ভ কৰিলে আৰু তেওঁলোকৰ ক্ষেত্ৰতে তেওঁ এটা শত্ৰুতাৰ আচৰণ ইতিমধ্যে কৰিছে বিভিন্ন ধৰণৰ এই বক্তব্য আমাৰ শ্ৰোতা দৰ্শকসকলে জানে মই ক'বলৈ বিচৰা নাই সময় মই নষ্ট কৰিব বিচৰা নাই আপোনালোকৰ কিন্তু মূল বিষয়টো হ'ল কালিলৈকে আজিলৈকে যিগৰাকী অসমৰ মুখ্যমন্ত্ৰীয়ে বা তেওঁৰ দলটোৱে এইসকলক মিয়া বুলি অচিনাকি বুলি বা এওঁলোকক বহিষ্কাৰ কৰিব লাগে এওঁলোকক অত্যাচাৰ কৰিব লাগে যিমান অত্যাচাৰ কৰে মই সিমানেই ভাল পাম আপোনালোকে অত্যাচাৰ কৰক এই ধৰণৰ বক্তব্যবিলাক কৈ থোৱাৰ পিছত দেখা গ'ল যে এই কথাবিলাক লৈ পেলাই আকৌ ইউ টাৰ্ণ কৰিলে এইটো ইউ টাৰ্ণ নে আগৰ পৰাই তেওঁ এটা অন্তৰৰ ভিতৰত এই কথাটো আছিল কাৰণ শেহতীয়াভাৱে দেখা গ'ল ৰাজ্যসভাৰ নিৰ্বাচনৰ যে 3খন আসনৰ ক্ষেত্ৰত এখন আসনৰ ক্ষেত্ৰত বিশেষকৈ UPPLৰ সভাপতিগৰাকীক ৰাজ্যসভালৈ প্ৰেৰণ কৰাৰ ক্ষেত্ৰত অসমৰ প্ৰধান মুখ্যমন্ত্ৰীগৰাকীৰ নিৰ্দেশতে দেখা গ'ল যে UDFৰ সদস্য 3গৰাকী সদস্য যি বহিষ্কৃত সদস্য আছিল তেওঁলোকৰ দ্বাৰা ভোটদান কৰাই পেলাই তেওঁ এতিয়া এই অচিনাকিসকল চিনাকি হৈ গ'ল মিয়াসকল অসমীয়া হৈ গ'ল আৰু এই যিটো ইউ টাৰ্ণ গৌৰৱ গগৈ কেনে দেখে ইউ টাৰ্ণটো না চাওক সেইকাৰণে ক'ৰবাত ৰাইজৰ বিশ্বাস ৰাজনীতিৰ পৰা গুচি গৈছে আৰু অসমৰ জনসাধাৰণে দেখিছে যে অসমৰ ভিতৰত ৰাজনীতি কিমান নিম্ন স্তৰলৈ গুচি গ'ল এইটো বৰ ডাঙৰ বিষয় যি আৰু ইয়াৰ কাৰণে হৈছে যে আজি আমি মূল্যবোধ ৰাজনীতি কৰা নাই আমি নিজে যি মুখেদি যি কথাবোৰ কৈছোঁ কথাবোৰ ৰাখিব পৰা নাই আজি যিজন মুখ্যমন্ত্ৰী যি এটা সময়ত আপোনালোকে নিশ্চয় মনত পৰিব 21 নিৰ্বাচনৰ আগত UDF আৰু ICSৰ মাজত সম্পৰ্ক ICSৰ পইচাবোৰ UDFত যায় চৰকাৰ 21ত আহিলে UDFৰ ওপৰত তদন্ত হ'ব সেইজনক আজি UDF দলৰ প্ৰয়োজন হ'ল সেইজনৰ বাবে আজি UDF দল আৰু UDFৰ বিধায়ক গ্ৰহণযোগ্য হ'ল আৰু সেইকাৰণে ৰাইজৰ আস্থা আজি তাৰিখত ৰাজনীতিৰ পৰা মানে গুচি গ'ল আৰু হ'ব পাৰে সেইকাৰণে ৰাইজে আমাক চাইছে কিন্তু যিসকল আজি UDFৰ মানুহবোৰ NDA মঞ্চত গৈছে কিছুমানে আমাৰ লগতো যোগাযোগ কৰিছিল মই নামবোৰ নলওঁ কিন্তু কিছুমান আমাৰ লগতো যোগাযোগ কৰিছে কিন্তু আমি তেওঁলোককো কৈছোঁ যে আমি তেখেতক গ্ৰহণ কৰিব নোৱাৰোঁ তেওঁলোকে আমাৰ বাবে গ্ৰহণযোগ্য নহয় যিসকল কংগ্ৰেছ দলৰ বাবে গ্ৰহণযোগ্য নহয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বাবে গ্ৰহণযোগ্য আৰু সেইকাৰণে তেওঁলোকৰ পৰিকল্পিত ৰাজনীতি ইমান দিনৰ পৰা UDF দলটোক 108 দৰে ব্যৱহাৰ কৰা UDF নাথাকিলে বিজেপি দল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ৰাজনীতি প্ৰায় শেষ হৈ যাব এইখিনি কথা আজি তাৰিখত প্ৰমাণ হ'ল বেছি ভাল হ'লহেঁতেন কি যদি সংখ্যা কম এনেকুৱা এজন ব্যক্তি তেওঁলোকে আগবঢ়াব পাৰিলেহেঁতেন যিসকলক কংগ্ৰেছৰ সমৰ্থন কৰিবলৈ হ'লে আমাৰ কোনো আপত্তি নাথাকিলহেঁতেন যদি সমাজৰ পৰা আমাৰ সাংস্কৃতিক জগতৰ পৰা সাংবাদিক জগতৰ পৰা এনেকুৱা এজন ব্যক্তিক যদি আগবঢ়ালেহেঁতেন আমাৰ লগত কথা পাতিলেহেঁতেন কি চাওক আমাৰ সংখ্যা বিজেপি দলে কৈছে আমাৰ ওচৰত ইমান সংখ্যা নাই কিয়নো আমি তৃতীয় পদবীৰ কাৰণে তৃতীয় আসনৰ বাবে এনেকুৱা এজন ব্যক্তিক পঠাওঁ যিজন অসমৰ হৈ মাত মাতিব ৰাজ্যসভাত সেইখিনি নকৰাকৈ নিজৰ ৰাজনৈতিক লাভৰ বাবে তেওঁ UDFৰ সহায় লৈছে ইয়াতকৈ আৰু মানে তেওঁলোকৰ সুবিধাবাদী ৰাজনীতি ইয়াতকৈ আৰু ডাঙৰ উদাহৰণ কি হ'ব পাৰে আৰু সেইকাৰণে অহা বিধানসভা নিৰ্বাচন তেওঁলোকৰ সুবিধাবাদী ৰাজনীতি আৰু সুবিধাবাদী ৰাজনীতি কৰা মানুহবোৰ আৰু আমি যিসকল আদৰ্শগত ৰাজনীতি কৰিবলৈ বিচাৰিছোঁ মূল্যবোধ ৰাজনীতি কৰিবলৈ বিচাৰিছোঁ আমালোকৰ মাজত এটা ৰাজনৈতিক যুদ্ধ আগন্তুক দিনত হ'বগৈ আৰু ৰাইজে নিৰ্ধাৰিত কৰিব যে সুবিধাবাদী ৰাজনীতি কৰা মানুহবোৰ লাগে নে মূল্যবোধ ৰাজনীতি কৰা মানুহবোৰ লাগে অতি গুৰুত্বপূৰ্ণ বিষয় যিহেতু ৰাইজে প্ৰতিটো কথাই কিন্তু নখদৰ্পণত থাকে সকলো কথা মনত ৰাখে সকলো আলোচনা কৰে আমি সাংবাদিক হিচাপে আমাৰ লাইব্ৰেৰী আছে DY365 আমি লাইব্ৰেৰীত বিভিন্ন ধৰণৰ বিষয়বিলাক বিশেষকৈ মুখ্যমন্ত্ৰীৰ বিভিন্ন সময়ত বিভিন্ন বক্তব্যবিলাক আমি ইয়াত জমা ৰাখিছোঁ আমি দেখিছোঁ যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আগত বহু মুখ্যমন্ত্ৰী পাইছোঁ তাহানিখনৰ পৰা প্ৰায় যোৱা 50টা বছৰমান মই ব্যক্তিগতভাৱে এইবিলাক আমি লক্ষ্য ৰাখোঁ যে এই ক্ষেত্ৰত দেখিছোঁ যে এইগৰাকী মুখ্যমন্ত্ৰী বিভিন্ন সময়ত বিভিন্ন বক্তব্য তেখেতে হয়তো ভাবিছে আমি বক্তব্যবিলাক আমাৰ এটা নাই আমাৰ লাইব্ৰেৰীত জমা আছে প্ৰতিটো ক্ষেত্ৰত তেখেতৰ বক্তব্য ইমান ভিন্নতা থাকে এগৰাকী মুখ্যমন্ত্ৰী এজন ব্যক্তি নহয় মুখ্যমন্ত্ৰীগৰাকীৰ এটা বক্তব্যই সমাজখনক নেতৃত্ব দিব লাগে সমাজখনক ধৰি ৰাখিব লাগে তেনেকুৱা এগৰাকী ব্যক্তিয়ে এনেকুৱা ধৰণৰ ইটোৰ পিছত ইটো বক্তব্যৰ সলনি ইটোৰ পিছত ইটো ধৰণৰ ঘৃণনীয় বক্তব্য ইটোৰ পিছত ইটো ধৰণৰ ভাঙোনমুখী দৃষ্টিভংগী এই গোটেই বিষয়বিলাক নাইকিয়া কৰিবৰ কাৰণে ৰাইজে এটা পৰিৱৰ্তন বিচাৰিছে নিশ্চয় বিশেষকৈ অসমৰ ৰাইজ হয়
যিহেতু অসমৰ জনসাধাৰণে লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱৰ পৰা হৰেশ সিংহদেৱৰ পৰা বিমলা প্ৰসাদ চলিহাদেৱৰ পৰা প্ৰায়তঃ হিতেশ্বৰ শইকীয়াদেৱলৈ প্ৰায়তঃ তৰুণ গগৈদেৱলৈ এইসকলক দেখা পাইছে যিসকলে সদায় অসমৰ স্বাৰ্থত হ'ব পাৰে ৰাজনৈতিক চিন্তাধাৰাৰ মাজত তেওঁলোকৰ পৃথক চিন্তাধাৰা হ'ব পাৰে কিন্তু সদায় বৃহত্তৰ অসমৰ স্বাৰ্থত তেওঁলোকে আগবাঢ়ি গৈছে কিন্তু আমি দেখা পাইছোঁ আপোনালোকৰ বিভিন্ন উদাহৰণ দৰে যে বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী অসমীয়া সমাজৰ এজন যোগ্য প্ৰতিনিধি নহয় বা অসমৰ মুখ্যমন্ত্ৰী হোৱা আজি তাৰিখত যোগ্য ব্যক্তি নহয় আৰু আমি লাজ পাওঁ যেতিয়া আমি অসমৰ হৈ যেতিয়া আমি বাহিৰলৈ যাওঁ সদনত যাওঁ আমাকে সোধে বেলেগ ৰাজ্যৰ সাংসদসকল বা বিজেপি দলৰ মন্ত্ৰীসকল আমাক সোধে যে আপোনালোকৰ অসমৰ মুখ্যমন্ত্ৰী সদায় এনেকুৱা কথাবোৰ কিয় কয় বা এনেকুৱাবোৰ কথা কৈ আপোনালোকক কেনেকুৱা লাগে আৰু আমি কওঁ যে আমি কিমান অসন্তুষ্টিত আছোঁ আমি কিমান দুখিত যে আজিৰ তাৰিখত আমি অসমৰ মুখ্যমন্ত্ৰীৰ আজি তেওঁক আমাক যিদৰে অসমৰ লৈ আন্তঃৰাষ্ট্ৰীয় বা ৰাজ্যিক স্তৰত যিদৰে আমাক প্ৰতিনিধিত্ব কৰিব লাগিছিল আজি নকৰাকৈ এনেকুৱা কিছুমান কথাবোৰ কৈছে যিবোৰ কথা আজি কোৰ্টৰ ভিতৰত বিভিন্ন কেছৰ যোগেদি আলোচনা হৈ আছে আজি গুৱাহাটী হাইকোৰ্টে আমাৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীজনক জাননী দিবলৈ হৈছে যে তেওঁ আইন বিৰোধী কথাবোৰ কৈছে যি প্ৰদেশৰ মুখ্যমন্ত্ৰী আমাক আইন শিকাব লাগে আজি তেওঁক গুৱাহাটী হাইকোৰ্টে আইন বিৰোধী কথা কোৱাৰ বাবে জাননী দিছে ইয়াতকৈ আৰু পুনৰবাৰ কৈছোঁ যে সেইকাৰণে এই নিৰ্বাচন সাধাৰণ নিৰ্বাচন নহয় এই নিৰ্বাচন মাত্ৰ দুটা ৰাজনৈতিক মঞ্চৰ বাবে দুটা ৰাজনৈতিক গোটৰ বাবে বা দুটা ৰাজনৈতিক দলৰ বাবে নিৰ্বাচন নহয় এই নিৰ্বাচন আমি অসমৰ ৰাজনীতি কোন স্তৰত লৈ যাবলৈ বিচাৰোঁ উচ্চ স্তৰলৈ লৈ যাবলৈ বিচাৰোঁ নে আৰু নিম্ন স্তৰলৈ লৈ যাবলৈ বিচাৰোঁ তাৰ বাবে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত মাত্ৰ কংগ্ৰেছ AIUDF AGP BJP জাতীয় পৰিষদ ৰাইজৰ দল হিচাপে নহয় অসমীয়া হিচাপে আমি আগন্তুক দিনত আমি এই নিৰ্বাচনত ভাগ ল'ব লাগিব অতি গুৰুত্বপূৰ্ণ বিষয় গৌৰৱ গগৈ এইটোৱে অসমৰ মানে বিচাৰে যে পৰিৱৰ্তন লাগে পৰিৱৰ্তন মিন্স জনগণৰ স্বাৰ্থ জনগণৰ পক্ষত আৰু অসমৰ যিটো সভ্যতা অসমীয়া মানুহৰ যিটো সভ্যতা আহানিখনৰ পৰা আমাৰ যিটো ইতিহাস ৰাজনৈতিক ইতিহাস যিটো আমাৰ কিবা সুন্দৰ এটা ইতিহাস আছে যিটো ইতিহাসত এটা সময়ত বিধানসভাৰ মজিয়াত সংস্কৃত ভাষাত বিতৰ্ক হৈছিলে এনেকুৱা এটা ধৰণৰ ইজনে সিজনৰ যেতিয়া আমাৰ এছেম্বলিত ইলেকশ্যনৰ সময়ত যেতিয়া প্ৰাৰ্থিত হয় এটা দলে আন এটা দলক সহায় কৰে প্ৰাৰ্থীক সহায় কৰে যদি তেওঁ প্ৰাৰ্থীক গাড়ী নাথাকে তেওঁক সিজন প্ৰাৰ্থীক সহায় কৰে এইটো এটা অসমৰ ৰাজনীতি কিন্তু এই অসমৰ ৰাজনীতি আজি যুদ্ধৰ দৰে শত্ৰুৰ দৰে আচৰণ কৰা আৰম্ভ কৰিছে যি কি নহওক গৌৰৱ গগৈ ডাঙৰীয়া মই এইবিলাক কাৰণে এটা পৰিৱৰ্তন বিচাৰিছে পৰিৱৰ্তন অকল মুখেদি নহ'ব পৰিৱৰ্তন অংক আৰু ৰাজনীতিৰ অংকত জিকাৰ ৰাজনীতি গতিকে জিকাৰ ৰাজনীতি চাব গ'লে কংগ্ৰেছৰ ওপৰত বিশেষভাৱে আশা কৰে কাৰণ কংগ্ৰেছেই নেতৃত্ব দি আহিছে আগৰ পৰা আৰু পৰিৱৰ্তন যদি আনে কংগ্ৰেছে আনিব লাগিব কিন্তু কি কংগ্ৰেছৰ যদিও এতিয়া যোৱা ইলেকশ্যন 2021 29খন আসন আছিল এতিয়া বৰ্তমান 22খন আসন আছে গতিকে 22খন আসনৰ লগত আৰু 41খন আসন যোগ দিব লাগিব 63খন আসন লৈ চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত এই 63খন আসনলৈ নিবৰ কাৰণে যিহেতু সকলোৱে আশা কৰে যে কংগ্ৰেছে সকলোকে লগত লৈ আগবাঢ়িব লাগে গতিকে এই দিশটোত কিন্তু সকলোৱে আশা কৰিছে যে আপোনালোকে এটা ষ্টেপ ইতিমধ্যে লৈছে যোৱা দুবছৰমানৰ পৰা বিভিন্ন ধৰণৰ বক্তব্য হৈছে আজিৰ দিনটো সকলোৱে অপেক্ষা কৰিছিল যে কিবা এটা ঘোষণা আপুনি কৰিব কিন্তু মিত্ৰতাৰ প্ৰসংগততে গ'ল ইয়াৰ পিছৰ ষ্টেপটো আপুনি কেতিয়া দিব চাওক আপোনালোকৰ নিশ্চয় মনত আছে যে 2021 চনৰ নিৰ্বাচনত প্ৰায় 18টা 19টা চিটত যিহেতু সেই সময়ত ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ দলৰ লগত আমাৰ ৰাজনৈতিক বুজাবুজি নহ'ল তাৰ বাবে আমি সেইকেইটা চিট হাৰিবলগীয়া হ'ল আৰু বিজেপি জিকি গ'ল নহ'লে মই ভাবোঁ সেই সময়তে যদি আমি য'ত BPF আমি বা UDF সেই সময়ত AGP ৰাইজৰ দল সেই সময়ত যদি আমি কিবা এটা বুজাবুজিত যদি আমি নিজৰ মাজত আণ্ডাৰষ্টেণ্ডিং কৰিব পাৰিলোহেঁতেন সেই সময়ত আমাৰ চৰকাৰ আহি গ'ল তো সেই হিচাপে আমি দুটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'লোঁ যে আমি দেখা পালোঁ সেই নিৰ্বাচনত শেষৰ ফালে UDFৰ কিছুমান তেওঁলোকৰ বক্তৃতা এনেকুৱা দিলে যি আমাক সহায় কৰাতকৈ বিজেপি দলটোক সহায় কৰিলে তেতিয়া আমি তেওঁলোকৰ ৰাজনৈতিক তেওঁলোকৰ দায়বদ্ধতা লয়েলটি কোনফালে আছে ৰিম'ট কণ্ট্ৰল যোগেদি তেওঁলোকক কোনে চলাই আছে আমি গম পালোঁ সেইকাৰণে আমি UDF দলৰ লগত কোনো পধ্যৰে মিত্ৰতা নহয় তাৰ স্থিতি আমি 21 নিৰ্বাচনৰ পিছৰ পৰা আমি ল'লোঁ আৰু লগে লগে 21 পিছৰ পৰা বিভিন্ন স্তৰত বিভিন্ন সময়ত আমি বিভিন্ন দলৰ লগত বামপন্থী দলৰ লগত ৰাইজৰ দলৰ লগত জাতীয় পৰিষদ দলৰ লগত আমি মিত্ৰতা সৃষ্টি কৰিবলৈ চেষ্টা কৰিলোঁ যাৰ ফলত দেখা পালে যে যোৱা লোকসভা নিৰ্বাচনত আমি জাতীয় পৰিষদ দলটোক আমি এটা চিট আমি মুকলি কৰিলোঁ কিন্তু মাজে মাজে কিছুমান কথা হ'ল বাই ইলেকশ্যন আহিলে বিহালী বাই ইলেকশ্যন হ'ল য'ত আমাৰ অংক নিমিলিলে পঞ্চায়ত নিৰ্বাচন আমি পৃথক দৰে আমি খেলিলোঁ আৰু পঞ্চায়ত নিৰ্বাচন আমি দেখা পাই গ'লোঁ যে বৰ্তমান প্ৰত্যেক দলৰ স্থিতি আজিৰ তাৰিখত ৰাইজৰ মাজত কিমান আমাৰ সাংগঠনিক ভেটি আমি ৰাইজৰ মাজত কিমান আমি ল'বলৈ পাৰিলোঁ সেই হিচাপে আমি বিভিন্ন দলৰ কি স্থিতি আমি পঞ্চায়ত নিৰ্বাচনত গম পাই গ'লোঁ আৰু সেইকাৰণে আমি চেষ্টা চলাই আছোঁ কথাবোৰ পাতি আছোঁ
কিছুমান দলৰ লগত মই আজি জনাবলৈ সুখী যে আমি প্ৰায় আমি ফিনিছ লাইন বা আমাৰ কথাবোৰ প্ৰায় সম্পন্ন হ'ল মাত্ৰ আনুষ্ঠানিকভাৱে ঘোষণা কৰাহে প্ৰয়োজন আছে আৰু তেওঁলোকৰ লগত আমি আজি দিনটোত আমি এটা সংবাদমেলত আমি ভাগ লৈছিলোঁ আৰু যিহেতু আমি এটা ৰাষ্ট্ৰীয় দল আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় দলৰ নেতৃত্বই আনুষ্ঠানিকভাৱে গোটেই ঘোষণাবোৰ ক'ব পাৰে আৰু সেইকাৰণে কম দিনৰ ভিতৰত মই আশা কৰোঁ যে যিসকলৰ লগত আজি তাৰিখত আমি বহিলোঁ আমি তেওঁলোকক কোনকেইটা আসন এৰি দিয়া গৈছে আমাৰ কেন্দ্ৰীয় নেতৃত্বই অসমৰ জনসাধাৰণক বুজাব কিন্তু হয় কিছুমান দল আজিও আছে যিসকলৰ লগত আমাৰ কথাবোৰ যিমান পৰ্যায়লৈকে যাব লাগে যোৱা নাই যাৰ ফলত আজি তেখেতৰ লগত আমি সংবাদমেল কৰিব পৰা নাই কিন্তু মই আশাবাদী আৰু আশা কৰোঁ যে আমি বহুতে কৈছে যে বিভিন্ন ৰাজ্য যেতিয়া কংগ্ৰেছ দলে মিত্ৰতা সম্পৰ্কত বিভিন্ন দলৰ লগত আলোচনা কৰে মানে হাতটো একদম মানে খুলি নিদিয়ে মানে কিন্তু যিসকলে ৰাজনৈতিকভাৱে অভিজ্ঞ বা যিসকল কথাবোৰ গম পাইছে আপুনিও নিশ্চয় কথাবোৰ গম পাইছে আমি হাতটো প্ৰায় খুলি দিছোঁ একদম আমি একো আমি ধৰি ৰখা নাই বৃহত্তৰ স্বাৰ্থত আমি একদম হাতটো আমি খুলি দিছোঁ তাৰপিছতো যি পৰ্যায়লৈকে আমি আহিব লাগে কিছুমান দলৰ লগত আমি পোৱা নাই কিছুমান লগত আছোঁ তো যিসকলৰ লগত আছোঁ আমি সেইখিনি আগুৱাই লৈ যাম আমি অলপ দিনৰ পিছত আমি আমাৰ এটা জইণ্ট আমাৰ সভাবোৰ হ'ব জাতীয় পৰিষদ CPM জয়নিং টিকাধাৰ দলৰ লগত আমি 10 দিনৰ পিছত আমি 2-3টা আমি জইণ্ট ৰাজহুৱা সভাত আমি অংশগ্ৰহণ কৰিম তো যিখিনি যিসকলৰ লগত কথাবোৰ আগবাঢ়ি গ'ল আমি আৰু আগবঢ়াবলৈ চেষ্টা কৰিম ইতিমধ্যে আজিৰ যিটো আলোচনা বিশেষকৈ জয়নিং টিকাধাৰ APSLC CPIM আৰু জাতীয় পৰিষদ এই তিনিওটা ৰাজনৈতিক দলৰ লগত ইতিমধ্যে পদক্ষেপটো মানে সিদ্ধান্ত লৈ আহিছে প্ৰায় মই আনুষ্ঠানিকভাৱে যিহেতু মই ৰাষ্ট্ৰীয় দলৰ ৰাজ্যিক সভাপতি আৰু মোৰ কেন্দ্ৰীয় নেতৃত্বে মুকলি ক'ব কিন্তু আজিলৈকে আমি মানে ৰাজ্যিক সভাপতি হিচাপে আপুনি ক'ব পাৰে যে তিনিটা দলৰ লগত কোনো ধৰণৰ অসুবিধা নাই কোনো ধৰণৰ আমাৰ অসুবিধা বিশেষ অসুবিধা নাই তেওঁলোকে যি ধৰণে প্ৰস্তাৱ দিছে বা আপোনালোকে যি ধৰণে এৰা ধৰা কৰি পাৰিছিল হয় কিন্তু মিত্ৰতাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ বিষয়টো হ'ল মিত্ৰতা মানে বন্ধুত্ব আৰু বন্ধুত্ব সদায় আত্মিক হ'ব লাগিব আৰু সেই মিত্ৰতাৰ ক্ষেত্ৰত এইটো চাব লাগিব যে ইজনে সিজনক যাতে আঘাত নকৰে আৰু ইজনে যাতে সন্মান কৰে আৰু তেতিয়াই মিত্ৰতা শক্তিশালী হ'ব মই ভাবোঁ যে 4টা দল বিশেষকৈ তিনিওটা কংগ্ৰেছক বাদ দি তিনিওটা ৰাজনৈতিক দল আজি যে আলোচনা হৈছিলে তেওঁলোকে নিজৰ বহল মনেৰে মিত্ৰতালৈ আগবাঢ়িলে এতিয়া বাকীকেইটা দলৰ লগত নিশ্চয় আলোচনা কৰিব লাগিব কিন্তু ইতিমধ্যে আমি দেখিছোঁ যে CPI তেওঁলোকে আজি ঘোষণা কৰিছে বেলেগ দলৰ আগত যোৱাৰ আগত আৰু এটা কথা কোৱাটো উচিত যে মিত্ৰতা আমি চুক্তি দলৰ নেতৃত্বৰ মাজত হ'ব পাৰে ভোট ট্ৰান্সফাৰ হ'বনে নহয় সেইটো মূল বিষয় সেইটো আমি বিভিন্ন দলৰ নেতৃত্ব আমি দিছপুৰত বহি আমি চুক্তি ক'ব পাৰোঁ কিন্তু যদি আমি তলত গ্ৰাউণ্ডত আমি কাম নকৰোঁ যাৰ বাবে সময় লাগে তেতিয়া ভোটটো ট্ৰান্সফাৰ নহ'ব মিত্ৰতা কৰাৰ উদ্দেশ্যটো আমাৰ সাফল্যমণ্ডিত নহ'ব যাৰ বাবে সময় লাগে আৰু সেইকাৰণে আমি আজি প্ৰেছ কনফাৰেন্সটো মই অলপ দিন আগতেই কৰিবলৈ বিচাৰিছিলোঁ কিবা টেকনিকেল কাৰণৰ বাবে আমি সেই সময়ত কৰিব নোৱাৰিলোঁ কিন্তু আজি কৰিলোঁ যিহেতু এই সিদ্ধান্তটো নিজৰ কৰ্মীৰ মাজত নিজৰ ভোটৰ ওচৰত লৈ যাবলৈ গতিকে নিশ্চয় আমাৰ কৰ্মীৰ মাজত খুব থাকিব তেওঁলোকে ইমান কষ্ট কৰি নিজৰ দলৰ কাৰণে সংগঠন কৰি আছে পৰিয়ালক যিমান সময় দিব লাগে দিয়া নাই কামৰ ক্ষেত্ৰত যিমান হ'ব লাগে কৰা নাই ধন যিমান ঘটিব লাগে কৰা নাই সব কৰিছে নিজৰ দলৰ কাৰণে কিন্তু আজি তাৰিখত তেওঁলোকে নিজৰ চিট বা নিজৰ দলৰ চিম্বলটো এৰি দিবলগীয়া হৈছে নিশ্চয় তেওঁলোকৰ মনত খুব থাকিব সেই তেওঁলোকৰ ক্ষোভটো আকৌ বৃহত্তৰ স্বাৰ্থত আকৌ তেওঁলোকৰ দলৰ প্ৰতি বিৰোধী শিবিৰৰ প্ৰতি আগ্ৰহী কৰাটো অলপ সময় লয় তেতিয়াহে গৈ ভোটটো ট্ৰান্সফাৰ হয় নহ'লে বহুত ক্ষেত্ৰত দলৰ মাজত মিত্ৰতা হৈছে কিন্তু ভোটটো ট্ৰান্সফাৰ নহয় তো সেইকাৰণে পৰিস্থিতি পৰিৱেশ আৰু বিভিন্ন দলৰ মাজত আমাৰ কথা বতৰাবোৰ কেনেকুৱা আমাক বহুত চাব লাগে নহ'লে যদি পৰিস্থিতি ভাল নহয় পৰিৱেশটো ভাল নহয় বিচাৰিলেও ভোট ট্ৰান্সফাৰটো নহ'ব এইটো এটা গুৰুত্বপূৰ্ণ মিত্ৰতা ৰাজনীতি ক্ষেত্ৰত গুৰুত্বপূৰ্ণ হ'ল কি নেতৃত্বৰ মাজত মিত্ৰতা হ'লে নহ'ব তৃণমূল পৰ্যায়ত মিত্ৰতা শক্তিশালী কৰিব লাগিব তাৰ লগে লগে ভোটাৰৰ মাজতো এটা শক্তিশালী ধৰণৰ সমন্বয় আনিব লাগিব এই ক্ষেত্ৰত নিশ্চয় সময়ৰ প্ৰয়োজন হ'ব কিন্তু তাৰ লগে লগে তৃণমূল পৰ্যায়ৰ যিসকল নেতৃবৰ্গ আছে বিভিন্ন দলৰ যিকেইটা মিত্ৰতাত থাকিব বিচৰা দলকেইটা তাৰ লগে লগে ভোটাৰ ৰাইজ তেওঁলোকে যদি এটাই সিদ্ধান্ত হয় যে আমি বিৰোধীয়ে ঐক্যবদ্ধভাৱে চৰকাৰ কৰিম তেতিয়া কিন্তু এৰা ধৰাৰ প্ৰয়োজন থাকিব কোনোবাই হয়তো আমাক প্ৰভোগ কৰিব যে তোমালোকে প্ৰতিবাদ কৰা কোনোবাই যদি বিভিন্ন ধৰণৰ অংক কৰিব যে তোমালোকে যদি এবাৰ চিটটো এৰি দিয়া অহা বছৰ তোমালোকে চিটটো নাপাবা এই ধৰণৰ বিভিন্ন বক্তব্য আহিব পাৰে আৰু কাৰণ যিহেতু মিত্ৰতা শক্তি কৰিছে আপোনাৰ বিৰোধীয়ে আপোনালোকৰ বিৰোধী শক্তি আছে তেওঁলোকে বিভিন্ন ধৰণৰ কৌশল কৰিব পাৰে গতিকে স্বাভাৱিকভাৱে এইটো এটা আপোনাৰ যি বক্তব্য এটা নেতৃত্বসুলভ এটা বক্তব্য মই নিশ্চয় ধন্যবাদ জনাইছোঁ সকলোৱে মিলিজুলি নিশ্চয় আগবাঢ়িব লাগিব তথাপিও বিশেষকৈ আন দুটা দল বিশেষ সন্মুখলৈ আহিছিলে CPI, CPIML আৰু ৰাইজৰ দল CPI আজি ঘোষণা কৰিছে তেওঁলোকে 7টা সমষ্টিত
কেণ্ডিডেট দিব, কিন্তু কংগ্ৰেছক অসুবিধা নেপেলায়। আৰু আন এটা চাব, ৰাইজৰ দলে ইতিমধ্যে এখন তালিকা ঘোষণা কৰিছিল। তেওঁলোকে এই যি 11জনীয়া তালিকা তেওঁলোকে ঘোষণা কৰিলে, তাতো আমি লক্ষ্য কৰিছিলোঁ যে কংগ্ৰেছৰ যিকেইটা সমষ্টি, সেই সমষ্টিৰ দুটা বাহিৰে বাকীবিলাকৰ ক্ষেত্ৰত তেওঁলোকে কিন্তু তালিকাত তেওঁলোকে নাম ঘোষণা কৰা নাই। গতিকে এই ক্ষেত্ৰত মিত্ৰতাৰ যি প্ৰসংগত আৰু আগুৱাই যোৱাৰ সম্ভাৱনা আছে নে ইয়াতে ইতি পৰিল? না, সম্ভাৱনা আছে। মই বেছি ভিতৰত মোৰ সোমোৱাৰ অসুবিধা দাদা, যিহেতু কথাবোৰ চলি আছে আৰু টিভি ষ্টুডিঅ'ত কথাবোৰ গোটেইখিনি কথা আলোচনা কৰাটো উচিত নহয়। কিন্তু মই আশাবাদী। মই আগতে কৈছোঁ যে বেলেগ ৰাজ্যত আমাৰ দলে বহুত মানে কি কয় ইমান উদাৰতা নেদেখায় যিমান আমি অসমৰ ভিতৰত আমি দেখাইছোঁ। কিন্তু আমাৰ দলৰ উদাৰতা আমাৰ দুৰ্বলতা হিচাপে গ্ৰহণ কৰিব নালাগে। এটা সময়ত নিশ্চয় আমি সকলোৱে নিজৰ দলৰ অভিভাৱক, আমি নিজৰ দলৰ চিন্তা কৰিব লাগিব। আৰু নিশ্চয় আমি এটা নিৰ্বাচনত এটা শক্তিশালী দলৰ লগত যুঁজি আছোঁ, বিজেপি দলৰ লগত যুঁজি আছোঁ। তেওঁলোককো মই তেওঁলোকৰ ৰাজনৈতিক কৌশলক মই সন্মান কৰোঁ। নিশ্চয় তেওঁলোকে গোটেই ছিটৰ অংকটো তেওঁলোকে জানে। যিদৰে তেওঁলোকে প্ৰত্যেক ছিটৰ অংকৰ জানে, ময়ো প্ৰত্যেক ছিটৰ অংকৰ জানো। ময়ো জানো যে পঞ্চায়তত আমাৰ কিমান পাইছে, মিউনিচিপালিটিত কিমান পাইছে, ৱাৰ্ড কিমান জিকিছোঁ, ক'ত কি কেনেকুৱা আছে, কোন প্ৰাৰ্থী। আমিও যেতিয়া আমি ছাৰ্ভে কৰিছোঁ, আমিও ছাৰ্ভে কৰোঁতে আমি দেখা পাইছোঁ যে আমাৰ সেইটো সমষ্টিত বিজেপিক পৰাজিত কৰিবলৈ আমাৰ দলৰ প্ৰাৰ্থীবোৰ কিমান শক্তিশালী, আমাৰ লগত মিত্ৰতা কৰাৰ দলৰ প্ৰাৰ্থীসকল আমাতকৈ আৰু বেছি জনপ্ৰিয় হয়নে নহয়। তো য'ত মই কৈছোঁ মই খুব ৰিজনেবল, খুব মই মানে ফেয়াৰ, মই কোনো ধৰণৰ মানে ধৰি ৰাখিবলৈ বিচৰা নাই। কিন্তু প্ৰেক্টিকেল হ'ব লাগিব, ছিট বাই ছিট আমি যাব লাগিব। অতি গুৰুত্বপূৰ্ণ এইটো সময়তকৈ ৰণকৌশল প্ৰস্তুত কৰা আৰু যুদ্ধৰ কাৰণে নিজকে প্ৰস্তুত কৰা, ৰাইজৰ মাজত আস্থাভাজন হোৱা। আৰু এই ক্ষেত্ৰত আপোনালোকে বৰ্তমান যিটো মই আগতে কৈছিলোঁ যে 63টা সমষ্টি আমাক লাগিব বিৰোধীক, গতিকে 63টা সমষ্টিৰ ক'ৰবাত আপোনাৰ ৰণকৌশল কি হ'ব মানুহৰ মাজত আশ্বস্ত হ'ব পৰাকৈ যে এইবাৰ গৌৰৱ গগৈয়ে অসমৰ ৰাজনীতিত পৰিৱৰ্তন কৰিব? নাই, মোৰ ওপৰত গোটেই দায়িত্বটো জাপি দিয়াটো স্বাভাৱিক, মানুহে আশা কৰিছে। মই ভাবোঁ মানুহে নিজে পৰিৱৰ্তন বিচাৰে। মানুহে পৰিৱৰ্তন বিচাৰে। মানুহে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক পুনৰবাৰ মুখ্যমন্ত্ৰী হিচাপে গ্ৰহণ নকৰে। মানুহে মাত্ৰ বিচাৰিছে এনেকুৱা এটা বিৰোধী মঞ্চ য'ত তেওঁলোকৰ ওপৰত বিশ্বাস আছে, যি মঞ্চত তেওঁলোকৰ ভাল পোৱা মানুহবোৰ আছে, যি মঞ্চ আগন্তুক দিনত অসমক ভাল এটা নেতৃত্ব দিব পাৰিব। আৰু যদি এনেকুৱা এটা মঞ্চ গঠন হয়, তাত মই আছোঁ নাই এইটো বেলেগ কথা, যদি এনেকুৱা এটা মঞ্চ গঠন হয় যি মানুহক বিশ্বাস দিব পাৰিব, নিশ্চয় মানুহে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিৰুদ্ধে ভোট দিবলৈ প্ৰস্তুত হৈ আছে। আৰু ইতিমধ্যে আপোনালোকে দেখিছেই যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ কংগ্ৰেছ দলত থকা সময়ত যিখিনি কাম কৰিছে, যে আমাৰ জ্যেষ্ঠ কংগ্ৰেছক যিদৰে তেওঁলোকে আঁতৰাই দিলে, মহামনাত শৰৎ শইকীয়া ডাঙৰীয়াৰ কেনেদৰে তেওঁ ৰাজনৈতিকভাৱে টিকেটৰ পৰা বঞ্চিত কৰিলে, আজি একেখিনি কাম আজি বিজেপি NDA মঞ্চত গৈ আজি কৈছোঁ, আজি কৰা দেখা পাইছোঁ। আজি মহামৰা যিজন মন্ত্ৰী তেওঁক ৰাজ্যসভালৈ পঠাই দিছে। আমাৰ বাৰাকৰ যিগৰাকী আগতে মন্ত্ৰী আছিলে PWD শুক্লবৈদ্য ডাঙৰীয়া, তেখেতক দিল্লীলৈ পঠাই দিছে। ফণীভূষণ চৌধুৰী ডাঙৰীয়াক দিল্লীলৈ পঠাই দিছে। তো যিদৰে নিষ্কণ্টক ৰাজনীতি নেকি এইটো মানে তেওঁলোকৰ পৰম্পৰা আৰু যে তেওঁলোকৰ এটা কাৰ্টেল আছে। এই কাৰ্টেলটো আগতে কংগ্ৰেছত থাকি কংগ্ৰেছৰ যিসকল জ্যেষ্ঠসকল আছিল, যিসকল মানে কট্টৰ কংগ্ৰেছী তেওঁলোকক আঁতৰাই দিলে বা তেওঁলোকক ৰাজনৈতিকভাৱে বঞ্চিত কৰিলে। আৰু এতিয়া সেইখিনি একেখিনি কাম এতিয়া বিজেপি অগপৰ ভিতৰত কৰি আছে। আৰু সেইকাৰণে বহুত বিজেপি দলৰ ভিতৰতো বহুত চৰ্চা, RSSৰ ভিতৰতো যথেষ্ট চৰ্চা। আন এটা গুৰুত্বপূৰ্ণ বিষয়টো হ'ল এইটোৱেই যে যিটো ৰণকৌশল, স্বাভাৱিকভাৱে বিজেপিয়ে বিভিন্ন ৰণকৌশল লৈছে, তেওঁলোকে শাসনত আছে। আৰু তেওঁলোকে যিহেতু এতিয়া গোটেই ৰাজনীতি দল হিতাধিকাৰী ৰাজনীতি কৰিছে। মই গৌৰৱ গগৈয়ে জানিব বিচাৰিম, খন্তেক বিৰতি ল'লোঁ, বিৰতিৰ পিছত আমি আকৌ আহিম যে এই হিতাধিকাৰী বিজেপিৰ হিতাধিকাৰী ৰাজনীতিৰ বিপৰীতে কংগ্ৰেছৰ জনমুখী যিটো ৰাজনীতি বা পদক্ষেপ কি হ'ব, আমি খন্তেক বিৰতি লওঁ। বিৰতিৰ পিছত আমি এই প্ৰসংগত আমি আলোচনা কৰিম। বিজেপি চৰকাৰখনে, বিজেপিয়ে নিজৰ ৰাজনৈতিক স্বাৰ্থতে হওক বা তেওঁলোকৰ নিজৰ দৰ্শন আদৰ্শ স্বাৰ্থতে নহওক কিয়, যি এটা হিতাধিকাৰী ৰাজনীতি এটা আৰম্ভ কৰিলে আজিৰ দিনটোলৈকে তেওঁলোকে কৰি আছে, পইচা বিতৰণ কৰাৰ যিটো পৰিৱেশ, যিটো বিষয়ে আমি পিছত আলোচনা কৰিম। এই বিষয়ে অসমৰ সমাজখনক ক্ষতি কৰিছে, কি কৰিছে, এইটো পিছৰ বিষয়। কিন্তু এই গোটেই বিষয়টোৰ বিপৰীতে উন্নয়নৰ গোটেই দিশটোক আপোনাৰতো এটা সপোন আছে, পৰিকল্পনা আছে, আপুনি দুটামান কথা জনাব পাৰিব নেকি? না, মই এটা কথা ক'বলৈ বিচাৰোঁ যে যিদৰে বিজেপি দলে মহিলা সম্পৰ্কত যিদৰে আঁচনি বিতৰণ কৰিছে, মই সেয়ালৈ যথেষ্ট ক্ষোভিত। বিজেপি দলে যিদৰে আঁচনি বিতৰণ কৰিছে, এনেকুৱা দেখাবলৈ বিচাৰে যে এইটো গোটেই টকা তেওঁলোকৰ ব্যক্তিগত টকা, বিজেপি দলৰ টকা। আৰু সেইকাৰণে যিসকলে বিজেপি সভালৈ আহে,
বা যিসকলে বিজেপিক সমৰ্থন কৰে তেওঁলোকেহে টকা পাব এনেকুৱা কিছু চৰ্ত তেওঁলোকে লগাই দিছে কিন্তু কথাটো তেনেকুৱাটো নহয় এইটো টেক্সৰ পৰা বা গভৰ্ণমেণ্ট লোনৰ পৰা এইখিনি পইচা এইটো কোনো দলৰ পইচা নহয় এইটো মুখ্যমন্ত্ৰীৰ ব্যক্তিগত পইচা নহয় এইটো ৰাইজৰ পইচা ৰাইজে টোল দিছে ৰাইজে GST দিছে ৰাইজে এক্সাইজ টেক্স দিছে ৰাইজে মটৰ ভেহিকলছ তাৰ পইচাবোৰ দিছে ষ্টেম্প ডিউটি দিছে তাৰ পৰা ৰাজ্যৰ চৰকাৰৰ ওচৰত পইচা আহিছে আৰু সেই পইচা লৈ চৰকাৰে আঁচনিবোৰ বিতৰণ কৰিছে কিন্তু আজিৰ তাৰিখত যি চৰ্ত লগাই দিছে যে দেওবাৰে আহিব লাগিব আমাৰ সভালৈ আজি এগৰাকী মহিলাৰ ওপৰত কিমান দায়িত্ব ঘৰখন চম্ভালিব লাগে বজাৰ কৰিব লাগে ল'ৰা ছোৱালী ডাঙৰ কৰিব লাগে ভাত পানী ৰান্ধিব লাগে দৰৱ কিনিব লাগে কোনোবা হাজিৰা কৰি আছে কোনোবা বাগানত কাম কৰিছে এইবোৰ চব কাম পাহৰি গৈ বিজেপি সভাত যাব লাগিব ইয়াতে বহীত চহী কৰিব লাগিব ফটো মাৰিব লাগিব তেতিয়াহে গৈ আঁচনি সেই চেকটো পাব ইমান এইটো মই ভাবোঁ এইটো মহিলাসকলৰ সময় ব্যৰ্থ কৰিছে মহিলাসকলক সন্মান কৰা নাই মহিলাসকলক যি সুবিধামতে আঁচনিবোৰ দিব লাগে সেইখিনি দিয়া নাই আৰু এটা মানে ৰাজনৈতিক স্বাৰ্থ লগাই দিছে যি হ'ব নালাগে তো আমাৰ কথা হ'ল যে আমাৰ দিনতো আঁচনি আছিলে মহিলাসকলৰ বাবে কিন্তু এনেকুৱা কোনো স্বাৰ্থ নাছিলে আৰু এয়া হ'ল আমাৰ প্ৰথম যে আমাৰ যেতিয়া চৰকাৰ আহিব কোনো দলৰ সভালৈ যাব নালাগে কোনো MLA সকলৰ পৰা চহী কৰাব নালাগে যদি সেই আঁচনিৰ বাবে তেওঁলোকে যোগ্য বা এলিজিবল তেওঁলোকে য'তে আছে তাতে তেওঁলোকে সুবিধা পাব মহিলাৰ ওপৰত বহুতখিনি কাম বহুতখিনি দায়িত্ব আছে আৰু আমি তেওঁলোকৰ সময়টো আমি ব্যৰ্থ কৰিবলৈ নিবিচাৰোঁ দ্বিতীয় কথা হ'ল আমিও মহিলাসকলৰ লগত কথাবোৰ পাতি আছোঁ মহিলাবোৰে কৈছে যে আমি 1250 টকা হ'লেও গোটেই ঘৰখন নচলে আমাক চাকৰি দিয়ক আমাৰ লৈ বৰ্তমান চৰকাৰে এটা বহল দৃষ্টি বা বহল সংকল্প লওক যি এইখিনি চৰকাৰে কৰা নাই আজি আমাৰ কথা হ'ল যে আমি তেওঁলোকৰ লগত যেতিয়া আলোচনা কৰোঁ যে মহিলাসকলে কৈছে 1250 টকা বাদ দিয়ক আমাক চাকৰি দিয়ক চাকৰি আপোনালোকে মহিলাসকলক ক'ত দিব উপাৰ্জনৰ পথ দিয়ক চাকৰি দিয়ক বা উপাৰ্জনৰ পথ দিয়ক চাকৰি দিলে মহিলাসকলক কোনকেইটা চাকৰিত সোমাব পাৰে কোনকেইটা চাকৰিৰ ক্ষেত্ৰত মহিলাসকলক আৰু নিযুক্তি আপোনালোকে দিব পাৰে তাৰ বাবে আপোনালোকৰ কি নীতি বা আপোনালোকৰ উপাৰ্জনৰ ক্ষেত্ৰত কোনকেইটা ব্যৱসায়ক তেওঁলোকে কেনেদৰে সহায় কৰিব পাৰে প্ৰশিক্ষণ দিব লাগে মাত্ৰ পইচা দিলে নহ'ব পইচা আপোনালোকক দিব পাৰে মোকো দিব পাৰে কিন্তু মই যদি বিজনেছটো নাজানো মই যদি উপাৰ্জন কৰিবলৈ নাজানো এই পইচাটো ব্যৰ্থ হ'ব যদি মই উপাৰ্জন কৰিলে যদি মই বজাৰটো নাপাওঁ মই উচিত মূল্যটো নাপাম মই কিমান দিন সেই ব্যৱসায়টো চলাই থাকিম কিমান দিন সেই দোকানখিনি চলাই থাকিম তো সেইবোৰ যে কাম বা সেইখিনি ব্যৱসায় বা সেইখিনি দোকান বা সেইখিনি উদ্যোগ যি মহিলাসকলে ক'ব পাৰে তাৰ ওপৰতো কোনো ধৰণৰ ইয়াত চিন্তা নাই মহিলা সেইখিনি বিচাৰে অসমৰ মহিলা হিতাধিকাৰী হৈ থাকিবলৈ বিচৰা নাই অসমৰ মহিলা সবল নাৰী হ'বলৈ বিচাৰে আৰু সবল নাৰী সমাজক গঢ় দিবলৈ বাবে আমি কংগ্ৰেছ দলৰ ফালৰ পৰা আমি বিভিন্ন ধৰণৰ চিন্তা ইতিমধ্যে কৰিছোঁ এটা অতি গুৰুত্বপূৰ্ণ বিষয় গৌৰৱ গগৈ মই আপোনাৰ পৰা নিশ্চয় আশা কৰিম কাৰণ আপুনি এনেকুৱা এটা পৰিয়ালৰ পৰা আহিছে ৰাজনীতিলৈ যে এই যিটো মহিলাক সন্মান জনোৱা যেটা আপোনাৰ পিতৃয়ে আমাৰ অতি শ্ৰদ্ধাৰ তৰুণ গগৈ ডাঙৰীয়াৰ লগত আমি বহুতবাৰ পাইছোঁ লগো পাইছোঁ বহু কথা পাতিছোঁ তেখেতৰ বহুত আঁচনিৰ ক্ষেত্ৰত আমিও সহযোগ কৰিছিলোঁ কিন্তু এই ক্ষেত্ৰত দেখিছোঁ যে মহিলাক সন্মান জনোৱা গোটেই বিষয়টো অসমৰ এইটো এটা সভ্যতা অসমৰ এইটো সংস্কৃতি মহিলাসকলক সন্মান জনোৱা কথাটো মই ব্যক্তিগতভাৱে ভাবোঁ যে 1250 টকা মাহেকত 10 তাৰিখে একাউণ্টত সোমাই যাব তাৰ কাৰণে মহিলাগৰাকীৰ সেই স্বাভিমানক আঘাত কৰা হয় মহিলাগৰাকীক সন্মানৰ আঘাত কৰা হয় এই গোটেই বিষয়টো নিশ্চয় গুৰুত্বপূৰ্ণ গতিকে আমি মহিলাসকলক সময়টো ব্যৰ্থ কৰা হয় সময় নষ্ট কৰা হয় উপাৰ্জনৰ পথটো আমি দিব লাগিব নিশ্চয় উপাৰ্জনৰ কাৰণে আপোনালোকৰ মানে ক্ৰেডিট পইচা ক'ৰ পৰা পাব বেংকৰ পৰা কি ধৰণৰ লোন পাব বা অসম চৰকাৰে বেংকৰ লগত কি যোগাযোগ কৰিব দ্বিতীয় হ'ল কি উপাৰ্জনৰ ৰাস্তা দেখুৱাই দিব লাগিব বুজাব লাগিব হেণ্ড হোল্ডিং কৰিব লাগিব উপাৰ্জন কৰাৰ ক্ষেত্ৰত যে কোৱালিটি উপাৰ্জন হওক মানে যিটি উপাৰ্জন কৰিলে নহ'ব কোৱালিটি হ'ব লাগিব তেতিয়াহে গৈ বজাৰত ভাল মূল্য পাব কোৱালিটিৰ ওপৰত তেওঁলোকৰ জোৰ দিব লাগিব তাৰপিছত তেওঁলোকৰ বজাৰৰ লগত যোগাযোগ কৰিব লাগিব আৰু তাৰপিছত আমি তেওঁলোকক আমি ডাইৰেক্ট বায়াৰ চেলাৰ্ছ মিট কৰাব লাগিব আৰু সেইখিনি ক্ষেত্ৰত য'ত তেওঁলোকৰ বেছি তেওঁলোকৰ সুবিধা আছে ছাপ'জ টেক্সটাইলছ আজি টেক্সটাইলছৰ ক্ষেত্ৰত বিশেষ নীতি সৃষ্টি কৰিব লাগিব কিন্তু টেক্সটাইলছৰ ক্ষেত্ৰত আজি কি হ'ল এৰী মুগা কি হ'ল গামোচা আজি কি হ'ল আজি গামোচা ক্ষেত্ৰত এৰী মুগা ক্ষেত্ৰত কিবা বলিষ্ঠ নীতি এখন চৰকাৰে ল'ব লাগে কিন্তু শুৱালকুছিৰ অৱস্থা আমি নাজানো নেকি শুৱালকুছি এটা প্ৰাইম উদাহৰণ যে এইজন মুখ্যমন্ত্ৰীৰ দিনত টেক্সটাইল ইণ্ডাষ্ট্ৰী কেনেদৰে ধ্বংস হ'ল এৰী মুগা আজি তাৰিখত খেতিটো লাহে লাহে মানে শেষ হৈ গৈছে তো মহিলা উপাৰ্জন কৰিবলৈ কোন পথৰে উপাৰ্জন কৰিব আৰু মহিলা সম্পৰ্কত আৰু এটা কথা ক'বলৈ বিচাৰোঁ আজিৰ তাৰিখত অসমৰ গাঁৱৰ ভিতৰত যিদৰে মদৰ দোকান বৃদ্ধি পাইছে ড্ৰাগছৰ সমস্যা বৃদ্ধি পাইছে মহিলাৰ ওপৰত অপৰাধ বাঢ়ি গৈছে কিন্তু দুখৰ কথা যে এগৰাকী মহিলা যেতিয়া পুলিচ থানাত যায় FIR পঞ্জীয়ন কৰিবলৈ বিচাৰে অসম আৰক্ষীয়ে ডাটা আপোনালোকৰ ওচৰত থাকিব যে আগৰ দৰে FIR নলয়
কিয় কেলেকে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিচাৰে যে অসম ভিতৰত খুব পৰিৱৰ্তন হ'ল, অপৰাধ নাই, অপৰাধহীন আমি অসমত জীয়াই আছোঁ। সেইকাৰণে FIR সংখ্যাটো কমাবলৈ কাৰণে বিশেষভাৱে আৰক্ষীসকলক নিৰ্দেশ দিয়া গৈছে। আৰু এইটো মোৰ কথা নহয়, আপোনালোকে জিলাই অধিবক্তাসকলক সুধিলে, আমাৰ বিভিন্ন ছেছনছ কোৰ্টৰ জাজক সুধিলে গম পাই যাব যে কেনেদৰে অসম আৰক্ষীয়ে আজি তেওঁলোকক বিশেষভাৱে নিৰ্দেশ দিয়া গৈছে যে নিৰ্যাতিত মহিলা হ'ল বা যিজনৰ ওপৰত অপৰাধ হ'ল FIRটো ল'ব নালাগে। আৰু এইখিনি কথা যেতিয়া আমি গাঁৱে ভূঞে কওঁ, বহুত মহিলাসকলে আমাক সমৰ্থন জনাইছে, বহুতে কৈছে হয় এয়া বাস্তৱ কথা। আজিও বাগানৰ মহিলা শ্ৰমিকসকল পেটত গামোচা বান্ধি ৰাতি একদম মানে নোখোৱাকৈ আজি শুবলগীয়া হৈছে, অৱস্থা ভাল নহয়। কিন্তু এয়া হ'ল বাস্তৱ কথা। কিন্তু যেতিয়া বাস্তৱ কথাটো আমি নাপাতোঁ, গোটেইবোৰ আমাৰ যে একদম চব ভাল, আমাৰ চব সমস্যা সমাধান হৈ গ'ল, আমি চব শান্তিত আছোঁ, এনেদৰে কথাবোৰ ক'লে বাস্তৱ তাৰিখ অসমৰ সমাজৰ মাজত যি জ্বলন্ত সমস্যা আছে, আমি তেওঁলোকক যিদৰে গুৰুত্ব দিব লাগে সমস্যাৰ বাবে বা নতুন অসমৰ বাবে পৰিকল্পনা ল'ব লাগে, আমি লোৱা নাই। কৈ তাৰমানে আৰু এটা অতি গুৰুত্বপূৰ্ণ বিষয় হ'ল ভৱিষ্যতৰ প্ৰজন্মৰ কাৰণে অসমত মদৰ প্ৰচলন যিদৰে মুকলি কৰি দিয়া হৈছে, গাঁৱে গাঁৱে ইতিমধ্যে মদৰ প্ৰচলন কৰিব বিচাৰিছে, ৰেভিনিউ লাগে, ৰাজহ লাগে, যিটো বিহাৰ চৰকাৰে ইতিমধ্যে বন্ধ কৰিছিলে তাহানিখনতে। এই গোটেই তাৰ লগতে সাংঘাতিক এটা ড্ৰাগছৰ সাংঘাতিক ধৰণৰ হৈছে। কিন্তু মই এই কথাটো বিশেষকৈ শ্ৰোতা দৰ্শকক মই জনাব বিচাৰিছোঁ, আপোনাৰ পৰা বিশেষ আশা কৰিম যে ড্ৰাগছৰ গোটেই বস্তুটো সাংঘাতিক ধৰণৰ অসমত আহিছে। শেহতীয়াভাৱে কেন্দ্ৰীয় চৰকাৰৰ এটা প্ৰতিষ্ঠানে যিটো এটা ছাৰ্ভে কৰিছিলে, তেওঁলোকে অনুসন্ধান কৰিছিলে, তেওঁলোকে দেখিছিল যে ম্যানমাৰৰ পৰা ড্ৰাগছ আহি পেলাই গোটেইখিনি তদাৰক কৰে মিজোৰামত, আৰু মিজোৰামৰ পৰা গোটেই বিষয়টো পশ্চিমবংগলৈ যায়, আৰু পশ্চিমবংগৰ পৰা পইচাৰ ট্ৰেঞ্জেকশ্যন গুজৰাটলৈ যায়। গতিকে গুজৰাট, পশ্চিমবংগ আৰু ম্যানমাৰৰ মাজত এটা লিংক আছে, যিটো গুজৰাট ইয়াত ইনভল্ভ। গতিকে তাৰপিছতো কিন্তু ড্ৰাগছৰ বেপাৰটো বন্ধ কৰা নহয়। গতিকে এই ক্ষেত্ৰত মই মুকলিকৈ ক'ব বিচাৰিছোঁ, এই ক্ষেত্ৰত গুজৰাট চৰকাৰৰ লগত অসম চৰকাৰৰ কিবা এটা কৌশলগতভাৱে সহযোগ আছে নেকি, যিটো কাৰণে অসমত ড্ৰাগছ বন্ধ কৰিব নিবিচাৰে? বিভিন্ন উত্তৰ পূৰ্বাঞ্চলত যিসকলৰ চৰকাৰ আছে তেওঁলোকৰ মাজতো কিবা গোপন বুজাবুজি হ'ব পাৰে। হয়, ম্যানমাৰ লগত বৰ্ডাৰত থকা মণিপুৰে হওক বা বিভিন্ন ৰাজ্যৰ যিখিনি য'ত আজি এইবোৰ চব NDA চৰকাৰ আছে, মানে ৰাস্তাত ধৰে, ক'ৰবাত আহিলে গুৱাহাটীত ধৰিলে 1 কোটি টকা ড্ৰাগছ ধৰিলে, এইটো মাত্ৰ 1% যিমান ধৰিছে দিনে। আপোনালোকে চাব প্ৰত্যেক বছৰ যিমান সংখ্যা ধৰিছে, যিমান সংখ্যা ড্ৰাগছ কেজি তেওঁলোকে জব্দ কৰিছে, যোৱা বছৰতকৈ তুলনাত বাঢ়ি গৈছে। কিন্তু ড্ৰাগছ সেই হিচাপে কমি যোৱা নাই, ড্ৰাগছৰ ভলিউম আৰু বাঢ়ি গৈছে। এইবিলাক বন্ধ কৰিবৰ কাৰণে আপোনাৰ প্লেন থাকিব নাথাকে? বিভিন্ন আমি গোটেই উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য চৰকাৰ মিলি আমি এইখিনি কেন্দ্ৰীয় চৰকাৰৰ লগত বহিব লাগিব। এটা সময়ত আপোনালোকৰ নিশ্চয় মনত আছে, মাওবাদী এনেকুৱা এটা সমস্যা আছিলে, আৰ্মছৰ এনেকুৱা এটা সমস্যা আছিলে। আৰ্মছবোৰ নেপালৰ পৰা আহে, চাইনাৰ পৰা আহে, ম্যানমাৰ হতে আমাৰ আৰ্মছবোৰ আহে, উগ্ৰপন্থীসকল সেই হিচাপে আহে। আজি সেই একেই ৰুটৰ পৰা এতিয়া আৰ্মছ নহয়, এতিয়া ড্ৰাগছ আহিবলৈ আৰম্ভ কৰিছে। কিন্তু এই ক্ষেত্ৰতো আমাৰ কেন্দ্ৰীয় চৰকাৰৰ সহযোগ নাথাকিলে এইটো নিশ্চয় সম্ভৱ নহয়। নিশ্চয় সহযোগ বা মন থাকিলে তেতিয়া নিশ্চয় সম্ভৱ নহ'লেহেঁতেন। যদি মন নাই, যদি ইচ্ছাকৃতভাৱে তেওঁলোকে বেলেগ ফালে চাই দিছে, তেতিয়াতো নিশ্চয় ড্ৰাগছৰ সমস্যা বৃদ্ধি পাব। আৰু আজি এটা সময়ত আমি মাত্ৰ শুনিছিলোঁ যে পঞ্জাৱত গাঁৱে ভূঞে ড্ৰাগছ আছে, কিন্তু আজি আৰু সেইকাৰণে উৰ্তা পঞ্জাৱ এটা চিনেমা যথেষ্ট জনপ্ৰিয় হৈছিল। কিন্তু আজি উৰ্তা পঞ্জাৱ কি, আজিতো আমি উৰ্তা অসম দেখা পাইছোঁ, য'ত গাঁৱে ভূঞে আজি ড্ৰাগছ আহে। এইখিনি কথা এতিয়া সাধাৰণ মহিলাবোৰে কৈছে যে কি হৈ আছে, আমাৰ নৱপ্ৰজন্মৰ কোনফালে গৈ আছে। আৰু যুৱকসকল আজি তেওঁলোকে মাত্ৰ মানে আজি আৰ্থিকভাৱে ইমান দুৰ্বল যে কৈছে কি দাদা আমি কি কৰোঁ, মোক কোৱা নাই কিন্তু এনে কৈছে আৰু যিসকল গৱেষণা কৰি আছে কি আমি কি কৰোঁ, আমাৰ উপাৰ্জন কৰিবলৈ আমাৰ পইচা নাই, আমাৰ ৰাস্তা নাই, এই ড্ৰাগছৰে ব্যৱসায়ত সোমাই অলপ কিছু আমি পইচা ঘটিবলৈ আমি সুবিধা পাইছোঁ। এইটো এটা সামাজিক ব্যাধি হৈ পৰিছে ড্ৰাগছ। গতিকে মই খুব আশা কৰিম যে গৌৰৱ গগৈৰ নেতৃত্বত এই গোটেই বিষয়টো ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো নিশ্চয় আলোচনা কৰিব। ড্ৰাগছ মুক্ত অসম আমি গঢ়ি তুলিব লাগিব। আন এটা বিষয় গৌৰৱ গগৈ ডাঙৰীয়া, অসমীয়া জাতিৰ শক্তিশালী অংগ এটা অসমৰ চাহ জনগোষ্ঠী, আৰু অসমৰ চাহ জনগোষ্ঠীয়ে 200 বছৰ অতিক্ৰম কৰিলে, 200 আজি 3 বছৰ পাৰ হ'ল অসমৰ চাহ উদ্যোগ। কিন্তু ক্ৰমে আমি শেহতীয়া প্ৰায় 10 বছৰমান দেখিছোঁ অসমৰ লাহে লাহে চাহ উদ্যোগটো দুৰ্বল হৈ গৈছে। গতিকে ইয়াত প্ৰায় 10 লাখমান চাহ জনগোষ্ঠীয়ে জড়িত হৈ আছে শ্ৰমিক হিচাপে। তাৰ বাহিৰেও যথেষ্ট সংখ্যক আমাৰ অসমীয়া জাতীয় অংগ চাহ জনগোষ্ঠীসকল আছে। এই চাহ জনগোষ্ঠীৰ যদি চাহ বাগিচাবিলাক দুৰ্বল হৈ যায়, তেনেহ'লে স্বাভাৱিকভাৱে অসমৰ অৰ্থনীতিৰ আঘাত কৰিবই। কিন্তু চাহ বাগিচাৰ লগত জড়িত লাখ লাখ অসমৰ চাহ শ্ৰমিকসকলৰ ভৱিষ্যত অন্ধকাৰ হ'ব। এই ক্ষেত্ৰত আমি দেখিছোঁ যে সাংবাদিক হিচাপে আমি মন কৰিছোঁ, আজিলৈকে বিধানসভাৰ মজিয়াত, কেবিনেটত বা চৰকাৰৰ বিভিন্ন ক্ষেত্ৰত আজিলৈকে আলোচনা কৰা পৰিলক্ষিত নহ'ল। গতিকে এই ক্ষেত্ৰত কংগ্ৰেছে এই ক্ষেত্ৰত এটা সিদ্ধান্ত ল'ব নেকি বা পদক্ষেপ গ্ৰহণ কৰিবনে? নিশ্চয়। আকৌ চাওক, আপোনালোকে কওক যোৱা 10 বছৰত ডাবল ইঞ্জিনৰ চৰকাৰত
কোনটো নীতি কোনটো সিদ্ধান্ত লৈছে চাহ উদ্যোগটো শক্তিশালী কৰিবলৈ বা চাহ উদ্যোগটো উদ্ধাৰ কৰিবলৈ তাৰ কাৰণে আপোনালোকে কেন্দ্ৰ চৰকাৰৰ বাণিজ্য বিভাগ আপোনালোকৰ টি বোৰ্ড আপোনালোকৰ বাগানৰ মালিকসকল আপোনালোকৰ ক্ষুদ্ৰ চাহ খেতিয়কসকল বজাৰ এটা ইমান জটিল সমস্যা হৈ গৈছে বহুতখিনি পদক্ষেপ একে সময়ত ল'ব লাগিব শ্ৰমিক মালিক বজাৰ বাণিজ্য বিভাগ আৰু আমাৰ বাহিৰৰ পৰা যি নিম্ন স্তৰৰ চাহ যে ইম্পৰ্ট আহি আছে গোটেইখিনি যদি মই ভাবোঁ ভাৰত চৰকাৰ যথেষ্ট তেওঁলোক চৰকাৰৰ ভিতৰত সামৰ্থ্য থকা মানুহবোৰ আছে যদি আমি সকলোৱে বহি এটা পলিচি লওঁ নিশ্চয় আজি তাৰিখত চাহ খোৱা মানুহবোৰতো তেওঁলোকৰ সংখ্যাটো কমি যোৱা নাই আজিও মানুহবোৰ চাহ খাবলৈ বাহিৰতোতো মই গৈছোঁ আমাৰ অসমৰ চাহ কিমান জনপ্ৰিয় আমি সকলোৱে দেখা পাইছোঁ এতিয়াতো চাহ ক্ষেত্ৰত টি বেগ ওলাইছে ফ্লেভাৰ টি ওলাইছে কিন্তু যিদৰে আমি এই উদ্যোগ যোগেদি আমি আমাৰ শ্ৰমিকসকলৰ জীৱনত ভাল পৰিৱৰ্তন আনিব পাৰিলোহেঁতেন যিদৰে ক্ষুদ্ৰ চাহ খেতিয়কৰ আজি তেওঁলোকৰ আমি ঘৰৰ অৱস্থাটো ভাল কৰিব পাৰিলোহেঁতেন যিদৰে এটা বহল উদ্যোগ আমি সৃষ্টি কৰিব পাৰিলোহেঁতেন আমি কৰিব পৰা নাই আজি তাৰিখত চাওক কিমান লজ্জাজনক কথা যে আমি কেনিয়াৰ চাহ লগত কম্পিট কৰিবলগীয়া হৈছে শ্ৰীলংকাৰ চাহ লগত কম্পিট কৰিবলগীয়া হৈছে 200 বছৰ পুৰণা আমাৰ ইণ্ডাষ্ট্ৰী আজি কেনিয়াৰ চাহ আমাক ভাবুকি দিছে নেপালৰ চাহ আমাক ভাবুকি দিছে কিয় আমি আকৌ কৈছোঁ যে মই নাভাবোঁ যে গোটেইখিনি কাম ৰাজ্য চৰকাৰ কৰিব পাৰে বহুতখিনি কাম আমাৰ কেন্দ্ৰীয় চৰকাৰৰ লগত মিলিজুলি দুটা চৰকাৰৰ মাজত যদি ভাল এটা সম্পৰ্ক সংযোগ আৰু তেওঁলোকৰ এটা ভাল দৃষ্টি থাকে তেতিয়া গৈ নিশ্চয় হ'ব পাৰে কিন্তু আজি তাৰিখত চাহ বাগান বাস্তৱভাৱে ক'বলৈ অপ্ৰিয় কিন্তু বিভিন্ন ৰাজনীতি কৰা মানুহৰ কলা ধন লুকাবলৈ কাৰণে এটা গুৰুত্বপূৰ্ণ জৰিয়া হৈ পৰিছে সেইকাৰণে মই প্ৰশ্নটো এইকাৰণে সুধিছিলোঁ যে অসমৰ চাহ উদ্যোগক লাহে লাহে ধ্বংস কৰিব বিচৰা হৈছে কিছু ৰাজনৈতিক স্বাৰ্থত কেৱল চাহ শ্ৰমিকসকলক কেৱল ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰিবলৈ যদি কোনোবাই চেষ্টা কৰে চাহ উদ্যোগটো ধ্বংস হ'ব তাৰ লগে লগে চাহ বাগিচাৰ লগত জড়িত এই বিশাল 10 লাখতকৈ অধিক চাহ শ্ৰমিক তাৰ লগে লগে বিভিন্ন চাহৰ পৰিয়াল চাহ জনগোষ্ঠীৰ যি পৰিয়াল এই পৰিয়ালৰ ভৱিষ্যত কিন্তু ভয়ংকৰ হৈ যাব মই খন্তেক বিৰতি লওঁ বিৰতিৰ পিছত আমি আকৌ এখন হ'ব বুলি কোৱা আৰু ইতিমধ্যে যুঁজত অৱতীৰ্ণ হোৱা ৰাজনৈতিক যুদ্ধ সমাজ পৰিৱৰ্তন যুদ্ধ অসমখনক শক্তিশালী কৰা যুদ্ধ এখন আৰম্ভ কৰা আমি গৌৰৱ গগৈৰ লগত আমি আলোচনা কৰি আছোঁ গৌৰৱ গগৈ ডাঙৰীয়া এটা কথা যদি আপুনি চাই দেখিব যে অসমৰ গ্ৰাম্য অঞ্চলত ইতিমধ্যে দুটা বিষয় যদি চাই দেখিছে অসমত খেতি মাটি লাহে লাহে সংকুচিত হৈ গৈছে কমি গৈছে কৃষকে পথাৰলৈ যোৱা বন্ধ কৰিছে আৰু আনহাতে গ্ৰাম্য অঞ্চলৰ অৱস্থাটো সাংঘাতিক ধৰণৰ সংকটপূৰ্ণ গতিকে এই গোটেই বিষয়টো এটা পৰিকল্পিতভাৱে কোনোবাই কৰিছে নেকি আন এটা বিষয় যদি আপুনি দেখিব অসমীয়া জাতিয়ে সদায় শক্তিশালী জাতি এটা ইতিহাসে কয় এটা সদায় সংগ্ৰামী জাতিসত্তা এই সংগ্ৰামী অসমীয়া জাতিসত্তাটোক দুৰ্বল কৰিবৰ কাৰণে কোনোবা শক্তিয়ে এই ধৰণৰ পৰিৱেশ কৰিছে নেকি যে 1250 টকা লোৱা মনে মনে থাকা তোমালোকে আমুকটো লোৱা তোমালোকে খেতি কৰিব নালাগে তোমালোকে চাউল বিনা পইচাত পাই থাকিবা একো কৰিব নালাগে চেনিও পাবা চব পাবা খালি তোমালোকে খেতি কৰিব নালাগে তোমালোকে এই দুৰ্বল কৰিবৰ কাৰণে কোনোবা এটা অপচেষ্টা কৰিছে কোনোবা এটা কৌশল ৰচনা কৰিছে নেকি যাতে আমি নিৰ্ভৰশীল হওঁ কেৱল দিছপুৰৰ ৰাজনীতিৰ ওপৰতে আমি নিৰ্ভৰশীল হৈ জাতিটো আগবাঢ়ি থাকোঁ এনেকুৱা এটা পদক্ষেপ কোনোবাই লৈছে বুলি আমি ভাবে নেকি না মই পুনৰবাৰ ক'লোঁ যে এইখিনি কথা যে আপোনালোকে উল্লেখ কৰিছে এয়া হ'ল যেতিয়া ৰাজ্যৰ মুৰব্বী নিজৰ স্বাৰ্থৰ বাবে চিন্তা কৰে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া মই উল্লেখ কৰিলোৱে যে নিজৰ চিন্তা এপষ্টাইন কেছ বা আদানীক মানে বচাবলৈ যাওঁতে আজি ভাৰতবৰ্ষৰ যে এনাৰ্জি ছিকিউৰিটি কাৰ পৰা আমি তেল ল'ম সেইটো তেওঁলোকে ছেক্ৰিফাইচ কৰিলে বলিদান দিলে একেৰাহে অসমৰ ভিতৰত সুবিধাবাদী ৰাজনীতি কৰা মানুহবোৰ মাত্ৰ নিজৰ ক্ষমতাৰ বাবে চিন্তা কৰাৰ কাৰণে সমাজটো অৰ্থনৈতিকভাৱে সবল হোৱাটো নিবিচাৰে যিহেতু যেতিয়া সমাজ অৰ্থনৈতিকভাৱে সবল হয় মিডল ক্লাছ যেতিয়া সৃষ্টি হয় সমাজৰ ভিতৰত তেতিয়া মিডল ক্লাছৰ ভিতৰত সদায় তেওঁলোকে দূৰদৃষ্টিৰে নিজৰ সমাজৰ লৈ নিজৰ পৰিয়াল লৈ চিন্তা কৰে যিসকল দুখীয়া থাকে তেওঁলোকৰ বাবে তেওঁলোকক নিয়ন্ত্ৰণ কৰাটো সহজ কেলেকৈ তেওঁলোকৰ আৰ্থিক সংকট ইমান যে তেওঁলোকক মানে ইমান সমস্যাৰ মাজত নিজৰ ঘৰখন কেনেকৈ চলাব পাৰে তাৰ বাহিৰে বিভিন্ন আৰু কথা পাতিবলৈ তেওঁলোকৰ ওচৰত সময় নাই বা জীৱনত তেওঁলোকক সেই সুবিধাটো দিয়া নাই কিন্তু যিসকল মিডল ক্লাছে অলপ আৰ্থিকভাৱে সবল হ'ল এতিয়া নিজৰ দেশৰ ভৱিষ্যতৰ বাবে চিন্তা কৰে কিন্তু আজি আপোনালোকে দেখা পাইছে যে আজি কিছু অৰ্থনৈতিক নীতিৰ বাবে বহুত ধনী আছে যি আকৌ নিজৰ মাত্ৰ শ্বেয়াৰ হোল্ডাৰ নিজৰ প্ৰফিট নিজৰ তাৰ বাবে চিন্তা কৰি কিমান বাংলো আছে কিমান ডাঙৰ গাড়ী আছে কিমান দামী ঘড়ী আছে আৰু বহুত দুখীয়া যি নিজৰ দৈনিক জীৱনৰ বাহিৰে তেওঁলোকে আৰু চিন্তা কৰিব পৰা নাই মিডল ক্লাছটো এই কৃষি আন্দোলন যোগেদিয়ে হওক বা কৃষি উদ্যোগীকৰণ যোগেদিয়ে হওক বা বিভিন্ন ধৰণৰ অৰ্থনৈতিক সবলীকৰণ যোগেদি হওক সেইখিনি দিয়া নাই যাৰ ফলত এনেধৰণৰ ফাঁচীবাদী ৰাজনীতি কৰাটো অলপ সুবিধাজনক হৈ যায় আৰু মই আপোনাৰ কৃষি ক্ষেত্ৰৰ লগতে আৰু এটা ডাঙৰ সমস্যা মই যোগ কৰিবলৈ বিচাৰোঁ যে আমাৰ অসমৰ নৱপ্ৰজন্মক এই জল জীৱন আঁচনিয়ে বহুত ধ্বংস কৰিলে
বহুত আমাৰ অসমৰ নৱপ্ৰজন্মৰ যুৱকসকল নিজৰ দেউতাসকলৰ একাউণ্ট ফিক্সড ডিপজিট ভাঙি তেওঁলোকে জল জীৱন আঁচনিত সোমালে ভাবিলে যে তেওঁলোকে কিছু টকা পইচা কমাব পাৰিব, কৃষি কৰিব পৰা নাই, কিন্তু তেওঁলোকে কণ্ট্ৰেক্টৰ হ'বলৈ বিচাৰে। বহুত জল জীৱন এই লৈ এটা সপোন অসমৰ নতুন কণ্ট্ৰেক্টৰ ক্লাছ এটা বিশেষকৈ গ্ৰাম্য অঞ্চলৰ পৰা ওলাই আহিলে। কিন্তু যেতিয়া মন্ত্ৰী সলনি হ'ল, ৰঞ্জিত দাসৰ পিছত যেতিয়া জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া মন্ত্ৰী হ'ল, মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ, জল জীৱন আঁচনিত এনেকুৱা ধৰণৰ ব্যাপক কেলেংকাৰী হ'ল, যাৰ ফলত বহুতৰ ঘৰ আজি ধ্বংসলৈ গুচি গৈছে। তো এয়া আৰু এটা ডাঙৰ সমস্যা কি যি আমি ঠিকা যোগেদিও, চৰকাৰী ঠিকা যোগেদিও যি আমি অৰ্থনৈতিকভাৱে মানুহক সবল কৰিব পাৰোঁ, সেইখিনিও আমি কৰিব পৰা নাই। ঠিকাবোৰো এতিয়া প্ৰায় দিছপুৰত বহি থকা ধনী ধনী 4জন মানুহৰ এই মাজতে ঠিকাদাৰবোৰ পাই আছে। সামান্য এটা মাজুলীত বহি থকা ঠিকাদাৰবোৰো আগৰ দৰে PWD হওক তেওঁলোকে পোৱা নাই। আৰু কিমান ঠিকাদাৰবোৰৰ বিল পেণ্ডিং হৈ আছে, মাত্ৰ 4জনৰ বিল ক্লিয়াৰ হৈ থাকে, কিন্তু 90% ঠিকাদাৰবোৰৰ বিল আজিলৈকে তেওঁলোকৰ বিল পেণ্ডিং হৈ আছে, পাব নাপায়। তেওঁলোকৰ মনত এটা সন্দেহ। তো উদ্যোগো সৃষ্টি কৰিব পৰা নাই, চাহ উদ্যোগো বচাব পৰা নাই, তোমালোকে খেতিও আধুনিকৰণ ফালে লৈ যাব পৰা নাই, আৰু ঠিকা যোগেদিও তোমালোকে এটা নতুন মিডল ক্লাছ অসমৰ গ্ৰাম্য অঞ্চলত সৃষ্টি কৰিব পৰা নাই। এইখিনি লৈও, ঠিকা ছিষ্টেম লৈও আমি বৰপতিদিনত কিছু নতুন চিন্তা কৰিম, যাৰ ফলত মাত্ৰ চৰকাৰ 4-5জন ঠিকাদাৰৰ বাবে নহয়, আমাৰ গোটেই অসমৰ ঠিকাদাৰৰ বাবে কামখিনি কৰে, তেনেকুৱা এটা পৰিস্থিতি চেষ্টা গুৰুত্বপূৰ্ণ বিষয়। কাৰণ ঠিকা ব্যৱস্থাটো অসমৰ ৰাইজে, অসমৰ যুৱচামে, যিহেতু অসমত আমি চাওঁ প্ৰত্যেক বছৰে প্ৰায় 8,300 অসমত ইঞ্জিনিয়াৰ সৃষ্টি হয়, ইঞ্জিনিয়াৰ সৃষ্টি হ'বলৈ উদ্যোগ নাই। গতিকে স্বাভাৱিকভাৱে ঠিকা বা এনেকুৱা ধৰণৰ কামবিলাকত আমাৰ যুৱকসকল জড়িত হয়। কিন্তু এতিয়া দেখা গ'ল যে তেওঁলোকৰ এই যিটো আপুনি ক'লে জল জীৱনৰ নামত প্ৰায় 15 লাখ কোটি টকা ইতিমধ্যে তেওঁলোকৰ আবদ্ধ হৈ গ'ল। গোটেই ঘৰ মাটি বিক্ৰী কৰিলে, গাড়ী বিক্ৰী কৰিলে, স্কুটাৰ বিক্ৰী কৰিলে, বিক্ৰী কৰি তেওঁলোকে ধাৰ মাৰিছে, কিন্তু তেওঁলোকে গভৰ্ণমেণ্টৰ পৰা কিন্তু পইচা পোৱা নাই। আৰু তেওঁলোকক দিয়াৰ ক্ষেত্ৰত ইলেকশ্যনৰ আগতে কিবা এটা ব্যৱস্থা কৰিম বুলি খালি টোপ দি থ'লে, যাতে তেওঁলোকে সংগ্ৰাম নকৰে। কিন্তু তেওঁলোকে যিজন মন্ত্ৰী দিনত হ'ল এই মন্ত্ৰীৰ ওপৰতো কোনো ধৰণৰ পদক্ষেপ লোৱা নাই। মন্ত্ৰীজনটো এতিয়াও মুখ্যমন্ত্ৰী ঘনিষ্ঠ। সেইটোৱে লজ্জাজনক কথা যে আজিৰ তাৰিখত যে গণতন্ত্ৰৰ ভিতৰত একাউণ্টেবিলিটি থাকিব লাগে। আমাৰ দিনত যদি এটা বিভাগ ভালকৈ চলি থকা নাই, প্ৰায়তো মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱ মন্ত্ৰী সলনি কৰিছে, এনেকুৱা বহু কিমানবাৰ সলনি কৰিলে। কিন্তু ইয়াত আমি বৰ্তমান সময়ত দেখা পাইছোঁ যে মানে বিফল হৈ আছে, কিন্তু সেই বিভাগ একেজনৰ ওচৰতে আছে। এটা অতি গুৰুত্বপূৰ্ণ। আমি বহুত কৰিবলগীয়া আছে। মই সেইকাৰণে বিশেষকৈ গৌৰৱ গগৈ ডাঙৰীয়া, আপুনি যিহেতু সক্ৰিয়ভাৱে ৰাজনীতি আছে কাৰণে আপোনাক এই প্ৰশ্নবিলাক উত্থাপন কৰিছিলোঁ। কাৰণ বহুখিনি বিষয় কৰিবলগীয়া আছে। আমি সকলোকে পিছত, এতিয়া আমি এখন দৰিদ্ৰ ৰাজ্য, আমি ভাৰতবৰ্ষৰ 10খন দৰিদ্ৰ ৰাজ্যৰ তলৰ ভিতৰত আমি 8 নম্বৰত, এতিয়া য'ত আমি আজি 1 নম্বৰ, 2 নম্বৰ, 5 নম্বৰ ভিতৰত থাকিম বুলি কওঁ। এইটো অৱস্থা উত্তৰণৰ কাৰণে আমাৰ কোনো পৰিকল্পনা নাই। দুটা কথাও আছে। যদি মুখ্যমন্ত্ৰীয়ে কয় যে আমি ফাষ্টেষ্ট গ্ৰ'য়িং ইকনমি, কিন্তু ফাষ্টেষ্ট গ্ৰ'য়িং ইকনমি কি লাভ হ'ল যেতিয়া শিক্ষা আৰু চিকিৎসাৰ, শিক্ষা আৰু স্বাস্থ্য ক্ষেত্ৰত বা দৰিদ্ৰতাৰ সমস্যাৰ সম্পৰ্কত বা জেণ্ডাৰ ইকুৱালিটিৰ ক্ষেত্ৰত অসম উচ্চ 5টা ৰাজ্যৰ ভিতৰত নহয়, নিম্ন 5টা ৰাজ্যৰ তালিকাৰ ভিতৰত হৈছে। তো কাৰ কাৰণে আমাৰ ইকনমি ইমান গতি লৈছে? যিহেতু অসমৰ জনসাধাৰণটো এই গতি লোৱা ইকনমি তেওঁলোকৰ সুবিধাটো পোৱা নাই। আৰু এইখিনি তথ্য আমাৰ নহয়, এইখিনি তথ্য কেন্দ্ৰীয় চৰকাৰ। এই কথাবিলাক অন্ততঃ অসমৰ সচেতন ৰাইজে, অসমৰ বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়ত থকা অধ্যাপকসকলে হৃদয়ংগম কৰা উচিত কোনটো ফালে গতি কৰিছে। মই শেষ পৰ্যায়লৈ আহিছোঁ। গৌৰৱ গগৈ ডাঙৰীয়া, আপুনি নিশ্চয় লক্ষ্য কৰিছে যে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী যেতিয়া অসমলৈ আহে বা গৃহমন্ত্ৰী যেতিয়া অসমলৈ আহে বা অসমৰ মুখ্যমন্ত্ৰী য'তেই নাযাওক কিয়, কাৰণ তেখেতে দিনটোত প্ৰায় 10বাৰমান সংবাদ জগতৰ সন্মুখীন হয়। প্ৰতিটো ক্ষেত্ৰত দেখা গ'ল যে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী আহিলেও যে 10 বছৰ তেওঁলোক শাসনত আছে, এতিয়া 11 বছৰ অতিক্ৰম কৰিব, কেৱল প্ৰায় 50% সময় কেৱল কংগ্ৰেছ বিৰোধী বক্তব্য। তেওঁলোকে এই গোটেই বিষয়টোৱে চাব গ'লে আপোনালোকক বিনা পইচাত প্ৰচাৰ কৰি আছে নে তেওঁলোকে কংগ্ৰেছক এতিয়া ভয় কৰে নেকি যে কংগ্ৰেছ যিকোনো মুহূৰ্তত ইমাৰ্জ হ'ব পাৰে আকৌ? ইয়াৰ গোটেই কাৰণটো কি বুলি ভাবে আপোনাৰ? চাওক, তেওঁলোকে বিভিন্ন সময়ত আহিছে ঠিক, কিন্তু দুখৰ কথা এয়াই যিমানবাৰ আহিছে এবাৰো জুবিন সমাধিৰ জুবিন ক্ষেত্ৰলৈ যোৱা নাই। কি এলাৰ্জি আছে, কি বেমাৰী আছে, মনৰ ভিতৰত কি তেওঁলোকক এনেকুৱা এটা কথা লৈ তেওঁলোকে মনত কিবা নিজকে ভাবি আছে, যাৰ ফলত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া ইমানবাৰ আহিলে, গৃহমন্ত্ৰী আহিলে, নীতিন নবী ডাঙৰীয়া আহিলে, জুবিন ক্ষেত্ৰলৈ যোৱা নাই। আজি আমি দেখা নাই নেকি কিমান লাখ লাখ মানুহ ওলাই আহিলে ৰাস্তা পথত? আমি সকলোৱে ভাৰত ৰত্নৰ আমি দাবী জনাইছোঁ, আমি উচিত তদন্ত বিচাৰিছোঁ, কিন্তু বাৰম্বাৰ ৰাইজৰ হেঁচাত যেনহে এখন চৰকাৰ জুবিন ক্ষেত্ৰত বা জুবিনদাৰ ক্ষেত্ৰত কিবা এটা কাম কৰি যেন লাগিছে। ৰাইজৰ হেঁচাত ফাষ্ট ট্ৰেক কোৰ্ট হ'ল, ৰাইজৰ হেঁচাত যি জুবিন ক্ষেত্ৰত কৈছে 12টা বজাৰ পিছত কোনো যাব নোৱাৰে, এতিয়া ৰাইজৰ কাৰণে মুকলি কৰা গ'ল। এতিয়াও জুবিন ক্ষেত্ৰত যাওক, বাউণ্ডৰী ৱালকে তেওঁলোকে বনাব পৰা নাই। চাৰিওফালে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হোৰ্ডিং, প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া হোৰ্ডিং, লগাওক হোৰ্ডিং,
কিন্তু যি চৰকাৰে দলং বনোৱাৰ ক্ষেত্ৰত নিজকে ইমান ভাগ ল'বলৈ বিচাৰে আজি জুবিন ক্ষেত্ৰৰ আন্তঃগাঁথনি তেওঁলোকে কিয় এনেধৰণে ৰাখি এইটো এটা গুৰুত্বপূৰ্ণ বিষয় যিখন চৰকাৰে অসমৰ হৃদয়ৰ মাজত থকা জুবিন গাৰ্গক সন্মান জনাব নিবিচাৰে যিখন চৰকাৰে জুবিন গাৰ্গৰ সমাধি তাৎক্ষণিকভাৱে নিৰ্মাণ কৰি বিশ্বৰ বাসীৰ ওচৰত দাঙি ধৰিব নোৱাৰে কেৱল উন্নয়নৰ নামত কিছুমান ফ্লাইঅভাৰ বা এই ধৰণৰ খালী কনষ্ট্ৰাকশ্যনৰ ওপৰত গুৰুত্ব দিয়া যিখন চৰকাৰ এই চৰকাৰখনৰ ক্ষেত্ৰত নিশ্চয় আমি সকলোৱে লক্ষ্য ৰাখিব লাগিব গৌৰৱ গগৈ যথেষ্ট ব্যস্ততাৰ মাজত আপুনি ইয়ালৈ আহিছে আৰু আমি আশা কৰিম গৌৰৱ গগৈ অসমৰ মানুহৰ হৃদয়ৰ বক্তব্য উপলব্ধি কৰিব মানুহৰ ভৱিষ্যতৰ নতুন প্ৰজন্মৰ ভৱিষ্যতৰ কথা আপুনি উপলব্ধি কৰিব আৰু সেই প্ৰক্ৰিয়াৰে ঐক্যবদ্ধ ৰাজনীতিক আগত ৰাখি ঐক্যবদ্ধ চিন্তা আগত ৰাখি আপুনি সমাজখন ঐক্যবদ্ধকৈ ৰাখিবৰ কাৰণে আপুনি প্ৰচেষ্টা ল'ব এইটো আশা কৰি আপোনাক বিশেষভাৱে ধন্যবাদ জনাই আজি চিন্ময় চিন্তন আমি ইমানতে সামৰিছোঁ ধন্যবাদ